নিৰ্দিষ্ট দিন থাকে য'ত সেই ভগৱান হওক বা আল্লাহ হওক বা গড হওক যিয়েই নহওক কিয় তেওঁক পূজা কৰা হয়, অৰ্চনা কৰা হয় বা তেওঁক মনত পেলোৱা হয় আৰু তেওঁক স্পেচিয়েলিটি, তেওঁক বিশেষ, তেওঁ যে বিশেষ আমাৰ বাবে তেওঁক বিশেষভাৱে সেই দিনটোত উদযাপন কৰা হয়। আৰু আমাৰ সন্তানৰ বাবেও মাতৃ ভগৱান বা মাতৃ ভগৱানৰ তুল্য, গতিকে তাক কোৱাৰ প্ৰয়োজন নাই। গতিকে আমি সদায় মাক মৰম কৰোঁ, শ্ৰদ্ধা কৰোঁ, কিন্তু কোনোবাখিনিত আমি সন্তানসকলে সেই মাৰ যিটো ত্যাগ আৰু কষ্ট সেইখিনি দেখুৱাবলৈ যেন সফল নহওঁ পাৰা। গতিকে এটা নিৰ্দিষ্ট দিন থকা উচিত, যিদৰে ভগৱানৰ দিন থাকে, যিদৰে পূজা থাকে, যিদৰে ঈদ থাকে, ঠিক তেনেদৰে মাৰ বাবে এটা নিৰ্দিষ্ট দিন ৰখা উচিত, য'ত সেইদিনা কেৱল মাক আৰাধনা কৰা হ'ব, য'ত সেইদিনা কেৱল মাক বিশেষভাৱে সজোৱা হ'ব। কিয়নো প্ৰতিগৰাকী নাৰীয়ে নিজৰ স্বামীৰ মনত, ঘৰখনৰ মনত, বিশেষকৈ সন্তানৰ মনত প্ৰতিগৰাকী নাৰীয়ে ৰাণী হৈ থাকিব বিচাৰে। কিন্তু পুৰুষতান্ত্ৰিক সমাজখনত আমাৰ এই সময়ৰ কাল কথাৰিত প্ৰতিগৰাকী নাৰীয়ে যেন এগৰাকী বান্দিলৈ ৰূপান্তৰিত হয়। ৰাতিপুৱা হোৱাৰ পৰা ৰাতি হোৱালৈকে একোগৰাকী বান্দিলৈ ৰূপান্তৰিত হয় বিভিন্ন ক্ষেত্ৰত। যদিও আজিৰ তাৰিখত কিছু নাৰী বেলেগ ধৰণে ওলাই গৈছে, কিন্তু আমাৰ সমাজখনত, আমি দেখা সমাজখনত তেওঁলোকে যেন কামৰ মাজতেই বন্দী, আমাৰ সেৱা শুশ্ৰূষাতেই বন্দী। কিন্তু এটা নিৰ্দিষ্ট দিন য'ত আমি সন্তানসকলে তেওঁলোকক, সেই মাসকলক ক'ব বিচাৰিছোঁ যে তুমি বান্দি নহয়, আমাৰ বাবে আমাৰ হৃদয়ৰ ৰাণী, আমাৰ এই সমাজখনৰ ৰাণী। আৰু সেয়েহে এই মাতৃ পূজন বা আজিৰ এই মাতৃ দিৱসটো, মাদাৰ্ছ ডেটো মই তাৰ সেয়াই তাৎপৰ্য বুলি ভাবোঁ। আৰু সেইবাবে আজি মাক আমি পূজা কৰিম বা আমি সন্তানসকলে নিশ্চয় এটা শপত বাক্য ল'ম, যাতে যিসকল আমি ভুল কৰি আহিছোঁ তাৰ বাবে। শেষত চমুকৈ এটা কথাই ক'ব বিচাৰিছোঁ, মাক বিভিন্ন ধৰণে ক'ব পাৰি। তাৰপিছতো কেইটামান শব্দ ইয়াত অহাৰ পিছত 10 মিনিটমান আগতে মই যুগুতাই আহিছিলোঁ। য'ত নিৰ্ভেজাল প্ৰেমৰ নৈ বয়, ইয়াত তেওঁৰ কথা কোৱা হৈছে। ইয়াত সেই মিছা গালিখিনিৰ কথা কোৱা হৈছে। ইয়াত সন্তানৰ মূৰত মৰমেৰে বলাই দিয়া সেই হাতখনৰ কথা কোৱা হৈছে। আমাৰ টোপনি নাহিলে নিচুকনি গীতেৰে নিচুকোৱা সেই কণ্ঠটিৰ কথা কোৱা হৈছে। ইয়াত কাৰ কথা কোৱা হৈছে? হয়, ইয়াত মাৰ কথা কোৱা হৈছে। ইয়াত বিশ্বাসৰ কথা কোৱা হৈছে, আস্থাৰ কথা কোৱা হৈছে, শ্ৰদ্ধাৰ কথা কোৱা হৈছে। আমাৰ ব্যৱহাৰত আমাৰ সেই সংস্কাৰখিনিৰ কথা কোৱা হৈছে। হয়, ইয়াত মাৰ কথা কোৱা হৈছে। সেয়েহে এতিয়া আমি আৰু পূজাৰ পিনে আগবাঢ়িব পাৰিম চাগে। গতিকে আমি নিয়মৰ যি আধ্যাত্মিক নিয়ম, সেই নিয়মৰ পিনে আগবাঢ়িম। হয়তো সকলোৱে যিখিনি আমাৰ যোৱাকালি অনাৰেবল চিও মেমে ইতিমধ্যে মেছেজত প্ৰেৰণ কৰিছিল, কি কি সামগ্ৰী লাগিব, যে পানীৰ বাবে এটা সাজ, ঘট হওক বা গ্লাছ হওক, যিয়ে নহওক বা কাঁহৰ কাঁহী, চাকি, বন্তি, ফুল, এই ধৰণৰ। কিন্তু তাৰ আগতেই আমি যেতিয়া পূজা কৰিম, তাৰপিছত আমি এটা শপত বাক্য পাঠ কৰিম, মই কৈ যাম, আৰু তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় সেইটো মাতিব। আৰু মই বিচাৰিম আমাৰ অভিভাৱকসকলে যদি তেনেকৈ থাকে, সেইটো সুবিধাজনক নহ'ব চাগে।